Hi friends, good afternoon. কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মই ভালে আছো মই দীপশিকা আপোনালোক সকলোকে আজি নতুন বছৰ শুভেচ্ছা জনাই নতুন এটা ভিডিও আৰম্ভ কৰিছো 24 চনৰ প্ৰথমটো ভিডিও আৰু আপোনালোক সকলোকে নতুন ইংৰাজী নৱবৰ্ষৰ বহুত বেছি শুভকামনা জনালো আৰু এতিয়া আমি আহিলো মানে পিকনিক বুলি নহয় আজি অকনমান ইনে আমি ওলাইছো না হুইবলে মানে কালি খাই পৰখি খাই মানে কালি দিনত পৰখি এতিয়ালৈকে একো খোৱাই নাই খাবলৈ মন নাই আসলতে এই মাহ ৰখি দিলে হেয়া আসলতে খাই আমাৰ মানে খাবলৈ মন নোযোৱা হৈ গৈছে সেইকাৰণে আমি ভাত চাত নাই না ঘৰত নিৰামিষ ভাত বনাই থৈ আহিলো এনেকে খামগে বাকি এতিয়া অকনমান ওলাই আহিছো এয়া চব আমি আহিলো জয়পুৰ নাহৰকটীয়া জয়পুৰলৈ আহিলো আৰু এতিয়া আমি গৈ থাকিম বলক অকনমান দেখাম ইয়াৰে মানে পৰিৱেশটো আৰু বাকি থাকিলে আপোনালোক সকলোকে হেপী নিউ ইয়েৰ ঠিক আছে বলক এটা ভিডিঅ আৰম্ভ কৰি দিয়া যাওক নতুন বছৰ নতুন পিকনিক আপোনালোকে ক'ত খালে জনাব নিউ ইয়েৰ বুলি আৰু নিউ ইয়েৰ ভিডিঅ'টো দিয়া অকনমান লেট হৈছে তাৰ বাবে মাফ কৰি দিব আৰু আশা কৰোঁ নতুন বছৰত আপোনালোকে সকলোৱে মৰম দিব আমি এতিয়া আহিছো মানে পিকনিক খাবলৈ কিন্তু আমি লোকৰ ঠাইত পিকনিক খাবলৈ মাতি দিলে আমাক জানেনে ঘপককৈ আৰু আহি গ'লো এনে অকনমান কিবা এটা খাই দিলো আৰু নহলে বেয়া পাব আৰু এয়া দেখিছেনে বাৰ ল'ৰা মানে আমাৰ পোৱালি আহি ডাঙৰ পোৱালি আহি ডাইৰেক্ট পানীত জাপিছে মানে জপিয়াই দিছে আৰু গা ধুবৰ কাৰণে আৰু এইফালে চবেই নৃত্য নাচ গান কৰি একদম ফূৰ্তি কৰিছে নতুন বছৰটো খুব বেছি ধুনীয়াকৈ এনজয় কৰিছে চবে আমিও এনজয় কৰোঁ আহক তেন্তে আমাৰ কটাৰী চক হেপী বাৰ্থডে টু ইউ আকৌ হেপী বাৰ্থডে টু ইউ ওকে খুৱাই দিয়া এতিয়া সোনো হেপী বাৰ্থডে আইচিং কেক নোপোৱাৰ বাবে মানে সব দোকান বন্ধ অকল ফুডভিলা খোলা আছিলে ফুডভিলাটো নাই কেক মানে তেতিয়ালৈকে ষ্টক খতম হৈ গ'ল আমি যেতিয়া বিচাৰি গৈছিলোঁ নাই কাৰণে এনেকৈ ইনে আৰু কেক এটা লৈ আহিলোঁ ই ভাল পায় কেক কাটি সেইকাৰণে এনেকৈ কাটিলোঁ পিচ কৰি পেলা কেনেকুৱা লাগিছে চব আহিছে আমাৰ পাৰ্টনাৰ পাপা নাই আজি সকলোলৈ হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ খাব দিয়া এনে নেভাঙিবা পিঠা নহয় না খুৱাই দিয়া চব অকণমান দি দিয়া মামাক দিয়া অকণমান যোৱা মামা অকণমান খুৱাই দিবা যোৱা আৰু সি যে গালত সি কেকখিনি সানিলে আপোনালোকে নিশ্চয় গম পাইছে মানে আইচিং কৰা কেকবিলাক যে আমি বাৰ্থডেত কাটিলে মুখত সানো এনিভাৰ্চাৰী এনেকৈ দেখি থাকে ন সি আৰু সৰু ল'ৰাহে আৰু চব আয়ত্ব কৰি লয় সি মানে তাৰ ব্ৰেইনটো এতিয়া বহুত চোকা পাছলৈ কি হয় নাজানো কেক নাপালো গাইজ সেইকাৰণে মানে যিটো মানে বাৰ্থডে কেক নাপালো সেইকাৰণে নৰ্মেল কেক এটা লৈ আহিছো তাৰ বহুত হেঁপাহ এইবিলাক বস্তুত কিন্তু নাপালো দেহা ঘৰত কাটিম মামাক খুৱাই দিয়ে আৰু পিকনিক কেনেকুৱা লাগিছে এবাৰ কৈ দিয়ক কেনেকুৱা লাগিছে ভাল লাগিছে কেনেকুৱা মজা মাইনা কেনেকুৱা ভাল লাগিছে কেনেকুৱা গ'ল এতিয়া খাব লৈছো টাইম পাছ মোক অকল 3টা দিছে আমাৰ পিকনিক এনেকৈ হৈ গ'ল আৰু দেখিলে তাৰপাছতে আহি পাই অকণমান ওলাই গ'লোঁ ওলাই গৈ আকৌ আহিলোঁ বাৰু ঘৰলৈ এতিয়া ৰাতিৰ ভাত সাজ বনাব লাগিব যিহেতু দিনত আমি কোনো আজি ভাত খোৱা নাই মাও নাই খোৱা পাপাও নাই খোৱা মিষ্টাৰটো ডিউটি গ'ল বাৰু বাহঁতো নাই খোৱা যিহেতু বা সোমবাৰ আছিলে আজি অকণমান দিনটো তাই মানে ভাত পানী নাখায় আৰু ৰাতিলৈ ব্ৰতটো ভাঙিব বাকী থাকিল আপোনালোকৰ নিউ ইয়েৰ কেনেকুৱা গ'ল আকৌ সুধিছোঁ ভাল গ'ল নে বেয়া গ'ল কমেণ্ট এটা কৰি জনাব আৰু ভালে থাকক আপোনালোক সকলো ভাল কাম কৰক নিজৰ ভাল লগা কামবিলাক কৰি আগবাঢ়ি যাওক আৰু সদায় হাঁহি ধেমালি কৰি থাকিব মানুহৰ জীৱনত দুখ থাকেই নতুন বছৰ বুলি আহিছে বুলি যে দুখ নাথাকিব সেই তেনেকুৱা কোনো কথা নাথাকে কিন্তু দুখবিলাক আঁতৰাই দুখবিলাক এৰি চলিবলৈ মুখত এটা হাঁহি লৈ থাকিবচোন যিমান দুখ থাকিলেও যদি আপুনি মুখত এমুকুৰা হাঁহি লৈ থাকে তেন্তে আপোনাৰ মানে দুখবিলাকে আপোনাৰ ওচৰলৈ আহিবলৈ ইমান বেছিকৈ চল নাপাব ময়ো মোৰ লাইফটো তেনেকৈ মোৰ জীৱনতো দুখ আছে কিন্তু মই সদায় হাঁহি থাকোঁ আৰু মানে সদায় পজিটিভকৈ থাকিব লাগে যে হ'ব দে আৰু এনেকৈ মানে যি হ'ব ভালৰ কাৰণে হ'ব ভগৱানৰ ওপৰত সকলোবিলাক এৰি দিব সকলো ভাল হ'ব আৰু ঠিক আছে তেন্তে আৰু
মই পাপাক জুই জ্বলাব কৈছিলোঁ আৰু আজি ভিডিঅ'টো চাই থাকিব এতিয়া অকণমান খানা এটা হ'ব আৰু বাহিৰতে জুইকুৰা ধৰিব কৈছোঁ পাপাক কি কৰোঁ কি নকৰোঁ দেখাই থাকিম ভিডিঅ'টো নিউ ইয়েৰ 1 জানুৱাৰী বুলি আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ ঠিক আছে আৰু কি জানানে ইমান বেছি ভাল লাগিছে ঘৰৰ মানুহখিনি গোটেইখিনি যেতিয়া একেলগে থাকোঁ তেতিয়াতো আৰুৱে ভাল লাগে ঠিক আছে তেন্তে বলক কি কৰোঁ কি নকৰোঁ ৰাতিটোনো কেনেকৈ পাৰ কৰিলোঁ সেইখিনি ভিডিঅ' কৰিবলৈ নহ'ল কাৰণ মানে মোবাইলটো ল'বলৈই হাতত সময় নহ'লে মানে ইমানেই বেছি ফূৰ্তি কৰিলোঁ বাকী আজি আমি জয়পুৰতনো কেনেকৈ কি কৰিলোঁ তাৰে কেইখনমান ফটো উঠালোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ মৰম স্নেহবিলাক সদায় এনেকৈ থাকক আপোনালোকেও মৰম স্নেহ দিব বুলি আশা থাকিল বাকী চাচনি মাজুলী দুলীয়াজান সকলো মিলি আমাৰ নতুন বছৰটো উদযাপন কৰিলোঁ আপোনালোকে কেনেকৈ কৰিলে জনাব আজিলৈ ইমানেই হেপ্পী নিউ ইয়েৰ বাই বাই